পুৰণা পেটিকোটৰ দোকান দিছে, ডিম্পুক পইচা দিছে, ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব। সেই দোস্ত মই আজি পেটিকোট পিন্ধিছোঁ, কেনেকুৱা লাগিছে মোক? সেই দোস্ত আজি আপোনালোকৰ মাজলৈ এনে এটা ভিডিঅ' লৈ আহিছোঁ যোনটো ভিডিঅ' চালে আপোনালোকৰ হয়তো হাঁহি উঠিব। ছ'চিয়েল মিডিয়াত কেইদিনমান ধৰি ভিক্টৰ দাস আৰু এই ডিম্পু দা আমাৰ লগত মানে পূৰা একদম মানে এনেকুৱা হুলস্থুল হৈ আছে, চবে মানে ভিডিঅ'বোৰ ভাইৰেল কৰি আছে, ক্লিপ মানে এনেকুৱা ক্লিপবোৰ মানে কিছুমান ভাইৰেল কৰি আছে না। তো মই মানে আজি চালোঁ, তো মই ভাবিছোঁ আজি এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ মাজলৈ। আৰু হয়তো বহুতেই সেই যোন ভিডিঅ'টো মানে ভিক্টৰ দাসে বনাইছিলে এই ভিডিঅ'টো আচলতে ফেচবুক পেজৰ পৰা ডিলিট কৰি দিছিলে, কিন্তু বহুতো এনেকুৱা বহুত থাকে না মানুহ, তাই মানে ডাউনলোড কৰি পেলাই সিহঁতে ছ'চিয়েল মিডিয়াৰ পৰা আপলোড কৰিছে। আৰু সেই ভিডিঅ'টো এইটো পেজত সেইটো ইউটিউব চেনেলত মানে পূৰা আপলোড হৈ আছে। তো মানে ডিম্পু দাৰ লগত মানে হৈছিলে কি, মানে ভিক্টৰ দাস হাতৰ কিয় খং উঠে ডিম্পুৰ ওপৰত, মানে সেই বস্তু কোৱাৰ বাবে বেলেগ কিবা আৰু সেইবাবে। তো বলক আজি ভিডিঅ'টো মই ভাবিছোঁ ইয়াৰ পৰা আৰম্ভ কৰোঁ। আৰু ডিম্পু দেখ মানে কিয় এনেকৈ ধৰিলে ভিক্টৰ দাস কিয় ধৰিলে, ভিক্টৰ দাস বেলেগক ধৰিব নোৱাৰিলে, ডিম্পুকে ধৰিলে, ডিম্পুক কিয় ধৰিলে? তো বলক আজি ভিডিঅ'টো আমি কওঁ আৰু ভিক্টৰ দাসে কি ক'লে সেয়া আপোনালোকক শুনাওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, প্ৰথমে মই মানে ভিডিঅ'টো আপোনালোকৰ ইউটিউবত মানে তেতিয়া চাই আছিলোঁ না, তেতিয়া সঁচাকৈ এটা ভিডিঅ' আহি গ'ল। এই ভিডিঅ'টোত আপোনাৰ 54 নে কিমান হাজাৰ ভিউজ হৈ গৈছিলে, মানে 54,000 নে 55,000 ভিউজ হৈ গৈছিলে এদিনত। তো মই ভাবিছোঁ আৰে কি ভিডিঅ'টো, মই ভাবিছোঁ এনেই ফেক চেক হ'ব পাৰে, কিন্তু ক্লিক কৰাৰ লগে লগে এনেকুৱা অনুযায়ী মই ভাবিছোঁ আৰে এনেকৈ কি কথা, ডিম্পুতে কেনেকৈ ৰোষ্ট কৰি আছে আজিকালি ভিক্টৰ দাসে। আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল, গম পাইছে নাই? কাৰোবাক তিৰি যদি মেখেলাৰো দোকান দিয়ে, বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে, ডিম্পুক পইচা দিছে, ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব। সেইটো মই মানে চাই আচৰিত, আৰে ভিক্টৰ দাসে মানে এনেকৈ ডিম্পু বৰুৱাক এনেকৈ ৰোষ্ট কৰিব পাই মোৰ মানে বেয়া লাগিছে, হাঁহি উঠিছে। মানে কিয় কথা কিয় খং উঠিছে সেই বস্তু যিকোনো চাব, ডিম্পু বৰুৱাই যি কণ্টেণ্ট যিকোনো চাওক, মানুহৰ আপোনাৰ মোৰ আজি কণ্টেণ্ট এটা বনাব, মই সেই বস্তু নহয়, মই হেল্ল' এভৰিৱান, হেল্ল' গাইজ, মই সেইটো কওঁ। ডিম্পু বৰুৱাই ভিডিঅ' বনাই সেই আগৰ পৰাই কৈ আহিছে, সেই বস্তু মানে সেই বস্তু এটা ফেমাছ হৈ গৈছে ডিম্পু বৰুৱাৰ কাৰণে, সেই বস্তু ক'বই পাৰে, এইটো কি ডাঙৰ কথা। আৰু কৈছে হেৰি যে ডিম্পুৱে পেটিকোট পিন্ধি ভিডিঅ' মানে কি মোৰ কথা নহয়, ভিক্টৰ দাসে কৈছে পিন্ধি কিনে নাচি দিব। সেই দোস্ত মই আজি পেটিকোট পিন্ধিছোঁ, কেনেকুৱা লাগিছে মোক? আৰু বহুত কিবা হেৰি কৈছে। আৰু ইয়াতে আমি আৰু এটা কথা শুনা পাইছোঁ যে এই কিবা এটা বিহাৰৰ যে মানে কিংফিচাৰৰ ভিডিঅ' এটা বনাইছিলে, সেইটো ভিডিঅ'টো কৈছে, বহুত কিবা এনে কৈছে। তো মানুহবিলাকে ইমান ভাইৰেল কৰি আছে না, যিমান ভাইৰেল হৈ আছে, আৰে সেই মানুহজনে কাটি দিছে ভিডিঅ'টো, তহঁতে সেই কিয় ভাইৰেল কৰিব লাগে, তহঁতে কাটি দে না এই ভিডিঅ'টো। মানে আচলতে কি হয় ছ'চিয়েল মিডিয়াত কি হয় জানে, কিবা যদি এটা আপোনালোকৰ ক্লিপ ফটককৈ ওলাই যায় নে আপোনাৰ ভাইৰেল, তেতিয়া এই ভিডিঅ'টো লৈ পূৰা দৌৰি আছে, পূৰা মানুহে দৌৰিব, এই ভিডিঅ' পাইছে না, এই ভিডিঅ' ভিউজ আহি আছে, তো পূৰা এই ভিডিঅ'টো চাব, ওৱান পাম এইবোৰ কৰি পেলাই ইমান ডাঙৰ বনাব, ডাঙৰ কৰি পেলাই ইটো আপলোড দিব। আৰু মানুহ কি কৰিব, মানুহবিলাকে অডিয়েঞ্চবিলাকে এনেকুৱাই এইবিলাকে চাব, কি ডিম্পু বৰুৱাই কি কৈছে ভিক্টৰে, এইবোৰ ক্লিক কৰি এইবোৰে চাব। আচলতে এনেকুৱা কৰিব নালাগে। সেই ভিক্টৰ দাসে সেই ভিডিঅ'টো ৰাতি কৈ পেলাই ৰাতিয়ে কাটি দিছে, এইটো ডাউনলোড কৰি পেলাই আকৌ কিয় এইটো ইমান ডাঙৰ কৰিব লাগে কিয়, তহঁতে এনেও কাটি দিয়ে, এইটো 2-3টা ভিউজ পাবৰ কাৰণে মানে ইউটিউবত ফেচবুক আপলোড কৰিব লাগে, এনেকুৱা কৰিব নালাগে আচলতে মোৰ মতে। মানে এনেকুৱা একদমে বেয়া হৈছে, কাৰণ এনেকুৱা কৰিব, কাৰণ এতিয়া ডিম্পু বৰুৱাক কৈছে, ডিম্পু বৰুৱা আকৌ ভিক্টৰ দাস ক'বলৈ নাইতো মই নাজানো, ক'ব পাৰে এইটো, কাৰণ বেয়াকৈ যেতিয়া ক'লে এজন মানুহক তেতিয়া আকৌ ৰিপিট কৰিব, কাৰণ লাইভটো এতিয়া কাটা হৈ গ'ল। যদি লাইভটো থাকিলে বেলেগ কথা আছে, লাইভটো কাটা হৈ গ'ল, তথাপিও সেই লাইভটো লৈ পেলাই মানুহে কি কৰিছে, পূৰা দৌৰি আছে, এইটো কৰি আছে, মানুহে এই ভিক্টৰক আছে এইটো ক'লে, ডিম্পু বৰুৱাক এইটো ক'লে, মানে ফেচবুকত ইউটিউবত আপোনালোকে যাব নোৱাৰিব, এইটো ভিডিঅ' আৰু ইনষ্টাগ্ৰামতো কথাই নাই, ইমান ৰিল হিচাপে চব ভিডিঅ' ভাইৰেল হৈ আছে। তো আচলতে এইবোৰ কৰিব নালাগে। আচলতে ভিডিঅ' য'ত কাটি গ'ল, ডিলেট হৈ কৰিছে, ডিলেট কৰি দিছে, যোন থাকিলে বেলেগ কথা আছিলে, ইয়াৰ পৰা ক্লিপ আনি পেলাই আপুনি ভিডিঅ'টা বনাই, কাটি গ'ল, এইটো ডাউনলোড কৰিব কোনোবা ৰাখিছে, এইটো ইউটিউবত আকৌ আপলোড দিছে, আকৌ এইটো চব কণ্টেণ্ট ক্ৰিয়েটাৰে এইটো যোনে ৰোষ্ট কৰে সিও বনাই আছে, যোনে ৰোষ্ট নকৰে সিও বনাই আছে, একমাত্ৰ ডিম্পু আৰু ভিক্টৰৰ মাজত সেইটো হৈছে ভিউজ পাই আছে, এইটোৱে কাৰণ মেইন ৰিজন। এনেকুৱা কিয় কৰিব লাগে, এইটো একদম বহুত বেয়া হৈছে। তো যিয়ে নহওক বাৰু, ইয়াত ভিডিঅ'টো মই মানে এইটোৱে ক'ব বিচাৰোঁ, যাতে কণ্ট্ৰভাৰ্চি কৰিব নালাগে মোৰ মতে। ভিডিঅ'টো কৈছে মানুহ এজনে, ভিডিঅ'টো লাইভ কাটি দিছে, আৰু কিনো কথা, এইটো মানুহে ভাইৰেল কৰি আছে। যিয়ে নহওক বাৰু, এইখিনি হৈছে মই কিবা ভুল কৰি থাকোঁ মোক ক্ষমা কৰিব, আৰু আজি এইখিনি আছে।